হেল্ল' এভৰিৱান, মই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে আমাৰ বাৰ্থডেৰ কাৰণে প্ৰথম আলহী আহি পালেহি। এয়া নয়নমণি, আমাৰ বেটীৰ লগৰ ছোৱালীৰ মাক, মোৰ মানে বেষ্ট ফ্ৰেণ্ড হয়। তাহাঁতি প্ৰথমে পালেহি, তাহাঁতক চাহ খাবলৈ দিছোঁ আৰু লগতে মই একাপ চাহ খাই লৈছোঁ। ঘৰত কিবা এটা পাতিবলৈ ল'লে ইমানে কাম ওলাই, চাহ একাপ খাবলৈ আজৰি নাই। ইফালে আকৌ ভিতৰত মোৰ জা-জলী তিনিজনী কামত লগাই থৈ দিছোঁ। কোনোবাই চব্জি কাটিছে, কোনোবাই দাইল কাটিছে। সিহঁতক অৱশ্যে ভিডিঅ' কৰা নহ'ল। আজি আমাৰ ডাঙৰ ছোৱালীজনীৰ বাৰ্থডে। বেছি ডাঙৰকৈ পতা নাই, অকল ভাইকখিনিক মাতিছে ঘৰৰ, তাৰপিছত লগৰ ছোৱালী মাতিছে তাই, মোৰ বেটীৰ লগৰ ছোৱালীজনী আহিছে। আৰু দুজনী লগৰ ছোৱালী আহিবলৈ আছেই, তাহাঁতৰ কাৰণে এটা কেক থৈ দিছে একেলগে কাটিবলৈ। এয়া প্ৰথম কেকটো কাটিছে তাহাঁতি। তাৰপিছত ইফালে আমি খুৱাই বোৱাই আজৰি কৰি সোনকালে আহি পালেহি যিহেতু, আৰু পোৱালীজনী গাও বৰ ভাল নাই, আমনি কৰি আছে। অকণমানিটি ইমান মৰম লগা, চাওকচোন। এইজনী আমাৰ ভতিজাক পোৱালী, সিহঁতক বিদায় দিবলৈ বুলি আহিলোঁ। এইফালে সেইজনী পিছফালে আছে বৰমা, সেইজনীজনী বৰমাক নহয় দেই। এইফালে আকৌ ধেমাজি আলহী, ইহঁতক এফালে চাহ খাবলৈ দিছোঁ। আনফালে আকৌ ভিতৰত আমাৰ কোনো লগৰ ছোৱালী বাকী দুজনী পালেহি, সিহঁতৰ কাৰণে ভাতৰ যা যোগাৰ কৰিছোঁ। পোৱালীকেইজনী মুখকেইখন লুকুৱাই দিছে। এইফালে ভিতৰত চুনুৰ লগৰ ছোৱালীকেইজনী পালেহি, সিহঁতকো ভাত দিছোঁ। এয়া শতাব্দী, এজনী দৰ্শনা, এজনী তন্ময়ী। এয়া দৰ্শনাৰ মাক হয়, ময়ূৰী বাইদেউ। তাৰপিছত এইফালে এগৰাকী বিভা বাইদেউ, তাই মোৰ জা হয়। সেয়া তেওঁলোকক ভাত পানী এনেকৈ খাবলৈ দিছোঁ। আমি ন খোৱা আৰু সকাম পাতিলে তেনেকৈয়ে মাটিতে চবকে ভাত পানী খাবলৈ দিয়া হয়, ডাইনিং এখনত নোজোৰে যিহেতু। এইফালে আকৌ আমাৰ মা আৰু ভাইটি আহিছিলে। আনফালে চবকে য'ত পাৰিছোঁ ত'তেই ভিডিঅ' কৰি ৰাখিছোঁ। তেওঁলোকে অহা আৰু খোৱা বোৱাত কৰা নহ'ল। বিহুৰ বতৰ যিহেতু, ছোৱালীজনীয়ে বেয়া পায় বুলি পাক এটা নমৰাকৈ নাথাকিলে। অলপমান দেৰিৰ কাৰণে আহিলে তেওঁলোকে। আহিয়ে যাবলৈ লৈছে, দেখিছেনে? বেটীয়ে এনায়েকক যাবই নিদিছে। চবৰে তেনেকুৱাই হয় চাগে, এনাই আৰু নাতিৰ মৰম চেনেহটো হেঁপাহে নপলায়। অলপমান দেৰি থাকি যাবলৈ হ'ল যিহেতু, এনায়েকে বুজাইছে আকৌ আহিম পাছত বুলি, তাই আকৌ নেৰিছে। অসমীয়াত কথা এষাৰ আছে নহয়, মাছতকৈ বোলে পেটুহে সোৱাদ। একেই কথা হৈছে। এতিয়া দুখ মোৰ নেলাগে, লাগে ছোৱালীকেইজনীৰ, এনাই যায়গৈ বুলি। এয়া মোৰ ভাইটি আৰু মা দুইটা যাবলৈ লৈছে। ইফালে তেওঁলোকক বিদায় দি আকৌ মোৰ ভিতৰত বহাই থৈ অহা আলহী খুৱাই বোৱাই সেই আজিৰ দিনটো সিহঁতে সামৰণি মাৰি, এয়া দেখিছেনে? এয়া নেক্সট ডে'। তাৰ পিছদিনাখন আমি কি কৰিলোঁ, ওচৰতে আমাৰ নামৰূপৰ যিটো জয়কল আছে, তালৈকে এপাক ফুৰিবলৈ যাওঁ বুলি ওলালোঁ। এয়া আমি গৈ আছোঁ আৰু ফাইনেলি পাই গ'লোহি নামৰূপৰ দিল্লী ঘাট বুলি কয়। স্কুটি চলাই গ'লে হেলমেট পিন্ধিলে চুলিৰ ৰূপ নাইকিয়া হয়, তাকে কৈ হাঁহিছোঁ। এয়া গাড়ী যিহেতু একেবাৰে জেগালৈকে নাযায়, আমি চবেই তাতে গাড়ী ৰখাই যাবলৈ বুলি লৈছোঁ। ভাত পানী বনাই খুৱাব পৰাকৈ অহা নাই, দোকানৰ পৰা পেকেটৰ বস্তু কিবা কিনি লৈ সেয়া অকল চাহ খাম বুলি আহিছোঁ। সিহঁতেও দেখা নাই বোলে জেগাডোখৰ, ধেমাজি আলহী, সিহঁতকো দেখাম বুলি আহিলোঁ। সেয়া আমি গোটেইখিনি গৈ আছোঁ। যাম বুলি কেতিয়াবা ভাবি থাকিলেও কিছুমান জেগালৈ যোৱা নহয়, কেতিয়াবা নভবাকৈও পটককৈ কিছুমান সিদ্ধান্ত লৈ লোৱা নিচিনা হয়, আৰু তেনেকৈ ভাল। আমি সামাজিক মানুহ যিহেতু, কাম বন ঘৰৰ জেমেলা থাকেই, এই গাহৰি কুকুৰা এইবোৰৰ লগত লাগি থাকোঁতে যাম বুলি কিছুমান জেগালৈ যাবই নোৱাৰোঁ। তেনেকৈ পটককৈ আমি পাতিলোঁ আৰু যাওঁ ব'লা বুলি গুচি আহিলোঁ, জা-জলী আৰু ধেমাজি আলহী হৈছে। চাই থাককচোন আপোনালোকে, আৰু কোনে কোনে অহা নাই আহিব পাৰিব দেই। খুব ধুনীয়া এটা পৰিৱেশ, এয়া চাওকচোন।
ইয়াতে আমি পাৰতে সকলোৱে বেগবোৰ থৈ জোতা মোজা খুলি লৈছোঁ। পোনপ্ৰথম দেখোঁতে ইমানেই ভয় লাগিছিলে, কেনেকৈ যাম নামিম বুলি ভাবিছিলোঁ। চবেই যেতিয়া লাহে লাহে নামিছে তেতিয়া আৰু সাহসটো বাঢ়ি কিমান ধুনীয়া লাগিছে। পৰিৱেশটো যে ইমানেই ধুনীয়া লাগিছিলে, ভিডিঅ' এটা নকৰাকৈ থাকিব নোৱাৰিলোঁ। আৰু এই যে ধুনীয়া পৰিৱেশ, এই যে দিনটো, এই দিনবোৰকে স্মৃতি হিচাপে থৈ দিওঁ বুলি ভাবিয়ে মই ভিডিঅ' হিচাপে ৰাখিছোঁ। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰিবচোন। মই জনাত প্ৰায়ে চাগে আমাৰ চিনাকি মানুহবিলাকে গৈছে তালৈ, মইহে যোৱা নাছিলোঁ। তাৰপিছত আমি ফটো মাৰিলোঁ, অলপমান ফটো চটো মাৰি পেলাই আহি কিনে পাৰতে চবেই আমি লৈ যোৱা চাহ উলিয়ালোঁ। দোকানৰ পৰা কিনা চিপছ বা কিবা কিবি মিঠাই চিঠাই সৈতে চাহটো খাই বৈ লাহেকৈ গোটেইখিনি আমি ঘৰমুৱা হ'লোঁ। তো এয়া আছিল আমাৰ আজিৰ দিনটোৰ ব্লগ। চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিবচোন। জানিছোঁনে নাইবা সেয়াও ক'ব। আৰু চাই যদি ভাল লাগিলে তো মোক এটা লাইক দিব, যিহেতু আপোনালোকৰ লাইকে মোক সহায় কৰিব। তো আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভ্লগত আপোনালোকক নিশ্চয় লগ পাম। চাই থাকিব। এয়া আমি ঘৰলৈ ঘূৰি গৈ আছোঁ। মেইন ৰাস্তা পোৱালৈকে যথেষ্টখিনি ধূলি। যিহেতু মই গাড়ীত উঠিব নোৱাৰোঁ, যিকোনো জেগালৈ গ'লে মোৰ স্কুটিতে যোৱা হয়। এয়া দেখিছে নহয়, আগে আগে সিহঁতি গাড়ী, পাছে পাছে আমাৰ স্কুটি। মোৰ নিচিনা চাগে আৰু আছে কোনোবা গাড়ীত উঠিব নোৱাৰা মানুহ। মোৰ নিজৰ লাজো লাগে, উপায় নাই। যোন যেনেকুৱা দিছে আৰু ভগৱানে নহয় জানো। চেষ্টা কৰিম ভৱিষ্যতে গাড়ীত উঠিবলৈ। তো বাই বাই।